কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা 2026-27 বৰ্ষৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া চলি আছে আৰু এইবাৰ বিশেষকৈ বিভিন্ন নতুন নামভৰ্তি প্ৰক্ৰিয়াত নতুন প্ৰগ্ৰেমো অন্তৰ্ভুক্ত হৈছে। সেয়া মাষ্টাৰ ডিগ্ৰী ছায়েন্স লেভেলতো বা বিজ্ঞান শাখাতো অনুষ্ঠিত হ'বলৈ গৈ আছে পোনপ্ৰথমবাৰৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া। কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ ছায়েন্স বিষয়টোত স্কিমটোত কোনো ধৰণৰ নামভৰ্তি লিংক অপেন হোৱা নাই। এইটো এডভাৰটাইজ দি থকা হৈছে ৱেবছাইটত। এতিয়া কথা হ'ল, সেয়াই বহুতো কেণ্ডিডেটে সুধি আছে যে 2026-27 বৰ্ষত BEd আৰু DLEdৰ নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব নেকি, বা কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব, কেনেকৈ আমি এপ্লাই কৰিব লাগিব নামভৰ্তিৰ বাবে, কিবাকিবি ক্ৰাইটেৰিয়া থাকিবনে, এইবাৰ 2026 বৰ্ষত নামভৰ্তি হ'ব নেকি, বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছে। তাৰ বাবে এটো ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কথা হ'ল যে কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা যোৱা কেইবছৰমানৰ পৰা নতুন বিষয়সমূহ অন্তৰ্ভুক্ত হৈ আহিছে। এইবাৰো পুনৰবাৰ অন্তৰ্ভুক্ত হৈছে UGC অনুমোদন অনুসৰি, UGC নিৰ্দেশ অনুসৰি। সেয়া হৈছে বিজ্ঞান শাখাত মাষ্টাৰ ডিগ্ৰী লেভেলৰ কিছু কোৰ্চ আৰম্ভণি হ'বলৈ গৈ আছে নামভৰ্তি। গতিকে সেই নামভৰ্তিসমূহ ঠিক সেই গম পাই বহুতো কেণ্ডিডেটে সুধি আছে যে শিক্ষক নিযুক্তিৰ বাবে প্ৰয়োজনীয় কোৰ্চ হৈছে BEd, সেই BEdৰ নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে নেকি, বা কেনেকৈ গম পাম, বা কেনেকৈ কোৰ্চখিনি কৰিব পাৰিম, সেয়ে তাৰ বাবে সুধি আছে। যোৱা কেইবছৰমানৰ আগতে কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা হওক বা ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেতিয়াই ঘোষণা কৰিছিল প্ৰেছ কনফাৰেন্সৰ যোগেদি যে কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটিত BEd পাঠ্যক্ৰম আৰম্ভণি হ'বলৈ গৈ আছে। কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ আপডেট আমাৰ হাতত নাই, কাৰণ যিসকল কেণ্ডিডেটে BEdৰ বাবে অধীৰ অপেক্ষাৰে ৰখি আছে এই ইউনিভাৰ্চিটিত কৰিম বুলি, তেখেতলোকক জনাব বিচাৰিছোঁ 2026 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি হোৱাৰ কোনো সম্ভাৱনা নাই বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে যিখিনি আমাৰ ৰেগুলাৰ কোৰ্চৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটি হওক বা তেজপুৰ ইউনিভাৰ্চিটি হওক, অন্যান্য তাত এণ্ট্ৰেঞ্চ হৈ ইতিমধ্যে নামভৰ্তিৰ প্ৰচেছ ষ্টাৰ্ট হৈছে। কিন্তু আমাৰ ইউনিভাৰ্চিটি যিহেতু অপেন ইউনিভাৰ্চিটি হয়, য'ত আপোনাৰ ডিষ্টেঞ্চ এডুকেশ্যন হয়, ইয়াত কোনো ধৰণৰ বৰ্তমান সময়লৈকে কোনো আপডেট অহা নাই। গতিকে একপক্ষে পোনপটীয়াকৈ চাবলৈ গ'লে 2026 বৰ্ষত কোনো নামভৰ্তি হোৱাৰ সম্ভাৱনা নাই, কম আছে আৰু নহয় বুলিয়ে ক'ব লাগিব। গতিকে 2027-28 বৰ্ষত বা 29 তেনেকুৱা চনত নামভৰ্তি অহাৰ পূৰ্ণ সুবিধা আছে, BEd পাঠ্যক্ৰমৰ মুকলি হ'বলৈ গৈ আছে। কিন্তু এটা কথা সকলো নিৰ্ধাৰণ কৰিব কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটি আৰু লগতে প্ৰধান বৰ্ড, সেয়া হৈছে UGC, ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনাৰ। ইচ্ছা কৰিলে কোৰ্চটো অট'মেটিক অপেন কৰিব পাৰিব, কিন্তু বৰ্তমান সময়লৈকে কোনো UGCৰ ফালৰ পৰা নিৰ্দেশ অহা নাই। গতিকে UGCৰ ফালৰ পৰা যেতিয়া নিৰ্দেশ আহিব, নিৰ্দেশ অহাৰ লগে লগে পুনৰবাৰ নামভৰ্তি প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব। কিন্তু 2026 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি হোৱাৰ কোনো সম্ভাৱনা নাই বুলিয়ে ক'ব লাগিব, কাৰণ ইতিমধ্যে কোনো তথ্য আপডেট নাই। যদি নামভৰ্তি হ'লহেঁতেন নিশ্চয় ইয়াৰ এডভাৰটাইজমেণ্ট বিজ্ঞাপন প্ৰকাশ কৰা হ'লহেঁতেন। আৰু বহুতো কেণ্ডিডেটে সুধি আছে কোনবোৰ কেণ্ডিডেট নামভৰ্তি কৰিব পাৰিব, কিন্তু বৰ্তমান কোনো ধৰণৰ নামভৰ্তি ৰুল ৰেগুলেশ্যন ইনষ্ট্ৰাকশ্যন বৰ্তমান এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনো হাতত নাই। যদিও আপোনালোকে সেইখিনি কথাই মনত ৰাখিব লাগিব, নৰ্মেলি আমি নিশ্চয় জানোৱেই ডিগ্ৰীটো কম্পালচৰি হ'বই লাগিব BEdৰ বাবে। আৰু লগতে যিসকল কেণ্ডিডেটে বিশেষকৈ কোনো গভৰ্ণমেণ্ট চাকৰি কৰি আছে বা টিচিং লাইনত জড়িত হৈ আছে বা ধৰক গভৰ্ণমেণ্ট এমপ্লয়াৰ হয়, তেখেতলোকে সম্ভৱতঃ এই BEd কোৰ্চটো বাবে এলিজিবল হ'ব। নৰ্মেলি যিখিনি কেণ্ডিডেট আছে, ষ্টুডেণ্ট হৈ আছে, তেখেতলোকে সম্ভৱতঃ এই কোৰ্চটো বাবে এলিজিবল নহ'বও পাৰে। সেইখিনি পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় বিষয় হৈ পৰিব। আৰু এইখিনিতে আৰু এটা ইনফৰমেশ্যন জনাব বিচাৰিছোঁ, বহুতো কেণ্ডিডেট সুধি আছে যে DLEd আহিব নেকি। DLEd বৰ্তমানলৈকে অহাৰ কোনো সম্ভাৱনা নাই, কাৰণ আমি যিখিনি তথ্য 2 বছৰমানৰ পৰা লাভ কৰি আছোঁ, অৰ্থাৎ BEdৰ প্ৰগ্ৰেমহে কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটিত আৰম্ভণি হ'বলৈ গৈ আছে। আৰু তাৰ বাবে বিভিন্ন ষ্টাডি চেণ্টাৰ প্ৰয়োজন হ'ব, তাৰ বাবে বিভিন্ন সা সুবিধাৰ প্ৰয়োজন হ'ব। সেইখিনি যেতিয়া ক্লিয়াৰ হৈ যাব, আগন্তুক 2-3 বছৰৰ ভিতৰতে কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটিত নৰ্মেলি আপোনালোকে BEdৰ পাঠ্যক্ৰম এডমিশ্যন কৰি নামভৰ্তি কৰি ল'ব পাৰিব। এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। মুঠতে আপোনালোকে এটা কথা মনত ৰাখক, 2026-27 বৰ্ষত জুলাই ছেশ্যনৰ কোনো ধৰণৰ নামভৰ্তি প্ৰক্ৰিয়া আপডেট আমাৰ হাতত নাই, আৰু সেইখিনি কোনো নটিফিকেশ্যন বৰ্তমান সময়লৈকে পাব্লিছ কৰা নাই। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানে আছিল। ভিডিঅ'টোৰ পৰা যদিও উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আৰু কৃষ্ণকান্ত হেণ্ডিকেছেট অপেন ইউনিভাৰ্চিটিত বিশেষকৈ BEd পাঠ্যক্ৰমেই হওক বা যি আহিবলগীয়া আপডেট আছে, ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।